চকু পানীৰ কথা হয় বা ট্ৰাইবেলৰ সমস্যাটো লৈ পেলাই যদি চৰকাৰৰ লগত কিবা প্ৰতিশ্ৰুতি যদি কিবা এটা আলোচনা হয় সদায় আমাৰ প্ৰতি সদায় প্ৰবঞ্চনা আৰু ঠগটো আমি সদায় দেখা পাওঁ আৰু সদায় আমি সেইটো আমি দেখিবলৈ পাওঁ এতিয়া আমি যেহেতু দেখিছো যে কাৰ্বি আংলঙত কেনেকে যে আমি বেদখলকাৰী মুক্ত কৰাৰ স্বাৰ্থত যিটো আমি আন্দোলন কৰিছো পিজিআৰ আৰু বিজিআৰ পৰা আৰম্ভ কৰি যিমানখিনি চৰকাৰী ভূমি আছে এই গোটেই চৰকাৰী ভূমিবোৰ যে উচ্ছেদ কৰিব লাগে বেদখল মুক্ত কৰিব লাগে বহিৰাগত লোকসকলৰ যিটো দপদপনি কাৰ্বিসকলৰ ওপৰত যিটো অত্যাচাৰ সেইটো নথকা কৰিব লাগে গোটেইখিনি উচ্ছেদ কৰিব লাগে বুলি এই দাবীত যিটো লগে অসম চৰকাৰৰ যিটো বৈঠক এই বৈঠকটো কৰবাত আমি বিফল হোৱাটো আমি দেখিছো আমি ঠগ আৰু প্ৰবঞ্চনাটো আমি দেখিছো আমি অনুভৱ কৰিছো ঠিক তেনেতে আমি সেইটোত ক'ব বিচাৰিছো যিটো আলোচনা যিটো দ্বিপাক্ষিক যিটো বৈঠক আমি আলোচনা কৰিছো বা কাৰ্বি আংলং সাহিত্য পৰিষদৰ লগত যিটো আমি বৈঠকখিনি আমি কৰিছো এই বৈঠক সেই আলোচনা সেই টকছো আমি ফেইল অৰ্থাৎ বিফল কৰি আমি আপোনালোকৰ মাধ্যমেৰে আমি প্ৰকাশ বা প্ৰচাৰ কৰিব বিচাৰিছো আৰু তেনেতেই আমি পুনৰ কাৰ্বি আংলং এই বেদখল মুক্ত কৰাৰ কাৰণে কাৰ্বিসকল নিজৰ সত্তা নিজৰ সন্মানৰ কথা আছে যেহেতু আমি এই বেদখল মুক্ত কৰাৰ কাৰণে বহিৰাগতৰ যিটো দপদপনি আৰু সেইটো মাত্ৰ কাৰ্বি আংলঙৰ সমস্যা বুলি নহয় গোটেই অসমৰ কাৰ্বি আংলঙৰ যিটো সমস্যা গোটেই অসমৰ একেই সমস্যা সেইকাৰণে অসমৰ যিমানখিনি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল বা জনজাতীয় লোকসকল আছে সকলোৱে আমাৰ সমস্যাটোৰ ওপৰত এটা চকু দিব সেইটো আমি আশা কৰিছো আৰু লগতে অসম চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতিবোৰ আজিলৈকে আমি পূৰণ কৰা আমি দেখা নাই হয় অসম চৰকাৰে যিটো প্ৰতিশ্ৰুতি আমাক দিছে যিবোৰ কথা দিছে আমি এওঁলোকৰ কথা সন্মান ৰাখি এওঁলোকৰ কথা আমি আদৰ ৰাখি আমি প্ৰাইম মিনিষ্টাৰ অহা বুলি আমি বুজিছো হোম মিনিষ্টাৰ অহা বুলি আমি বুজিছো আমি অপেক্ষা কৰিছো তাত আমি কোড অফ কণ্ডাক্ট বা ইলেকশ্যন থকা বুলি আমি সকলো কথা আমি সন্মান কৰি পেলাই আমি আদৰ কৰি পেলাই আমি বহুত দিন আমি ৩-৪ মাহলৈকে আমি অপেক্ষা কৰিছো কিন্তু আজি পৰ্যন্ত আমি যে ইমান বাৰম্বাৰ আমি তেওঁলোকৰ কথা বা মাত মাতাৰ পাছত এইবোৰ কথা আমি আলোচনা কৰাৰ পাছতো আমি এতিয়াও এই ঠগ আৰু প্ৰবঞ্চনা আমি দেখিছো য'ত নেকি আমাৰ সমস্যাবোৰ প্ৰতিশ্ৰুতি কৰাৰ বা প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰা কোনো এটা পদক্ষেপ আমি দেখা পোৱা নাই বা কোনো ধৰণৰ প্ৰতিক্ৰিয়া দেখা পোৱা নাই সেইকাৰণে কাৰ্বি আংলঙত পুনৰ এই ভূমি আন্দোলনটো আমি দেখি আছো মানে আৰম্ভ কৰিব গৈছো কাৰ্বি আংলঙত পুনৰ এই ভূমি যিটো বেদখল মুক্ত কৰাৰ স্বাৰ্থত যিটো আন্দোলন আমি আগুৱাই মানে পুনৰ আমি আগুৱাই ল'বলৈ আমি সেইটো আমি সিদ্ধান্ত লৈছো যিটো আমি কৰি আহিছো আমি যিখিনি আমি মাত মাতিবলগীয়া যিখিনি কৰিবলগীয়া যিটো আছে সেই পুনৰ আমি আন্দোলনখিনি আমি আগুৱাই লোৱাৰ কাৰণে আমি সিদ্ধান্ত লৈছো আৰু পুনৰ এই আন্দোলন কৰিবলৈ আমি আগভাগ ল'বলৈ আমি সাজু আহিছো আৰু পুনৰ অহা মাহৰ জুলাই ফাৰ্ষ্ট উইক অৰ্থাৎ জুলাই ফাৰ্ষ্ট উইকৰ পৰা পুনৰ কাৰ্বি আংলঙত এই ভূমিক লৈ বা ভূমিৰ আন্দোলনখিনি পুনৰ আৰম্ভ হ'ব সেই গোটেইখিনি অসমবাসীয়ে দেখিব এইখিনিত আৰু আমি এটা বস্তু আমি দেখিছো যে অসমৰ বিভিন্ন প্ৰান্তত আমি উচ্ছেদ হোৱা দেখিলো য'ত নেকি কোনেও তাত বিচৰা নাই কোনেও আন্দোলন কৰা তেনেকৈ আমি দেখা পোৱা নাই কিন্তু অসমত বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছে উচ্ছেদ চলি থকা আমি দেখিছো কিন্তু কাৰ্বি আংলঙত আমি বাৰম্বাৰ আমি আন্দোলন কৰাৰ পাছতো আমি দীঘলীয়া আমি এটা আন্দোলন কৰাৰ পাছত এই আন্দোলন এজনৰ প্ৰাণ হেৰুৱালে কিছু লোকে আঘাত পালে কিন্তু তাৰ পাছতো ইমান হোৱাৰ পাছতো কিন্তু ইমান আমি ত্যাগ কৰাৰ পাছত ইমানখিনি তেজ হোৱাৰ পাছতো যে অসম চৰকাৰে বা দিছপুৰবাসীয়ে যে কাৰ্বি আংলঙৰ সমস্যাটো তেওঁলোকে সমস্যা হিচাপে তেওঁলোকে ল'ব বিচৰা নাই আমাৰ চকু পানী আমাৰ তেজ কোনো এটা গুৰুত্বহীন তেনেকৈ মানে কোনো এটা গুৰুত্ব দিয়া সেইটো আমি দেখা পোৱা নাই সেয়েহে আমি আমাৰ স্পষ্ট কথা যে আমি পুনৰ আন্দোলন আমি আৰম্ভ কৰিব গৈ আছো যেতিয়ালৈকে চৰকাৰে আমাৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰাৰ স্বাৰ্থত কোনো প্ৰতিক্ৰিয়া তেনেকুৱা আগুৱাই যোৱা যদি নেদেখো কাৰ্বি আংলঙত আন্দোলনটো পুনৰ দেখিব সেইটো আচ্ছা আপুনি কোৱাৰ দৰে কৰ্ডক ক'লে কিন্তু ইলেকশ্যনৰ আগত যিটো পিজিআৰ লৈ আপোনালোকৰ ইমান প্ৰটেষ্ট ধাৰণা হৈ আছিলে কিন্তু ইলেকশ্যনৰ আগমুহূৰ্তত এইটো বন্ধ হোৱাৰ কাৰণটো কি আছিলে মানে প্ৰটেষ্টটো বন্ধ হোৱাৰ কাৰণটো কি আছিলে ঠিক আছে ইলেকশ্যনৰ আগমুহূৰ্তত তাত উচ্ছেদৰ কথা যেহেতু গোটেইখিনি জাননী দিয়াৰ পাছত ইভিকশ্যন নথিক অৰ্থাৎ উচ্ছেদৰ জাননী দিয়াৰ পাছত যেহেতু চৰকাৰে অসম চৰকাৰে নিৰ্বাচনৰ আগত এছেম্বলি অৰ্থাৎ নিৰ্বাচনৰ আগত
উচ্ছেদৰ জাননী কেইটামান জাগাৰ কাৰণে দিছিলে, ধৰি লওক খেৰণী হাইস্কুলৰ কাৰণে বা কিছু জাগাৰ কাৰণে উচ্ছেদৰ জাননীখিনি দিয়া হৈছে, অৰ্থাৎ ইভিকশ্যন নটিচখিনি দিয়া হৈছে। কিন্তু সেই মুহূৰ্তত ইভিকশ্যন কৰাৰ সিদ্ধান্ত চৰকাৰে লোৱাৰ পাছত কিন্তু চৰকাৰৰ ফালৰ পৰা যিহেতু ইলেকশ্যনৰ আগত কোড অফ কণ্ডাক্ট এটা চলি থকাৰ সময়ত আৰু কোড অফ কণ্ডাক্টৰ আগত প্ৰায় এসপ্তাহ 10 দিন সময় এটা আছিলে, সেইখিনি সময়ত গৃহমন্ত্ৰী অহা বা প্ৰধানমন্ত্ৰী অহা, তাত পুলিচ ফৰ্চৰ প্ৰয়োজন থকা বুলি আমাক বাৰম্বাৰ অনুৰোধ জনাৰ কাৰণে আমি কিছু সময়ৰ কাৰণে আমি হয়তো তেওঁলোকে পুনৰ কৰিব, তেওঁলোকৰ কথা আমি সন্মান ৰাখি পেলাই প্ৰায় আমি তেওঁলোকৰ কথাটো লৈ পেলাই আমি অপেক্ষা কৰিছো। কিন্তু ইলেকশ্যনৰ আগমুহূৰ্তত কোড অফ কণ্ডাক্টৰ আগমুহূৰ্তত এসপ্তাহ সময় আছিলে, কিন্তু সেইখিনি সময়ত আমি কৰবাত আমি এওঁলোকৰ যিটো অনুৰোধ বা তেওঁলোকৰ সেই গোটেইখিনি পুলিচ প্ৰশাসনৰ অসুবিধা হোৱাৰ কাৰণে কৰবাত এওঁলোকৰ বিফল হোৱাতে আমি তেওঁলোকে কোৱা হৈছে। কিন্তু তাৰ পাছত কোড অফ কণ্ডাক্ট লাগিলে, তাৰ পাছত ইলেকশ্যন আহিলে, ইলেকশ্যনৰ ঘোষণা গোটেইখিনি এইখিনি সময়ত তেওঁলোকে আমি ঠিক আছে তেওঁলোকৰ কোড অফ কণ্ডাক্ট এজন ভাৰতীয় নাগৰিক হিচাপে কৰবাত নিজৰ এটা দায়িত্ব আছে, কিন্তু তাৰ পাছত ইলেকশ্যন খিনি পাৰ কৰা গোটেইখিনি ৰিজাল্ট খিনি ডিক্লেয়াৰ কৰাৰ পাছত আৰু তাৰ পাছত গোটেই চৰকাৰ গঠন কৰাৰ পাছত এতিয়া এমাহ পাৰ হ'ল, কিন্তু চৰকাৰে আমাৰ কাৰ্বিসকলৰ প্ৰতি বা কাৰ্বি সমাজক যিবোৰ প্ৰতিশ্ৰুতি দিছপুৰবাসীয়ে দিছে কিন্তু সেইটো পূৰণ কৰিব বিচৰা বা পূৰণ কৰা কোনো এটা প্ৰতিক্ৰিয়া বা তেওঁলোকে আগভাগ লোৱা আমি দেখা নাই। সেইকাৰণে আমি কাৰ্বিলত পুনৰ আমি আন্দোলনখিনি আমি আৰম্ভ দিব গৈ আছো। ইয়াতে যিহেতুকে কাৰ্বি আংশিক চিডিউল কাৰ্বি আংলং অট'নমাছ এখন কাউন্সিল আছে, কাউন্সিলৰ মুৰব্বী CEM ডক্টৰ তুলিৰাম ৰভাঙৰ অৱহেলাৰ কাৰণে এইবোৰ ৰখি আছে নেকি? ইয়াত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰভাং তেখেতৰ অৱহেলা ইয়াত আছে, সেইটো আমি দেখিছো। সেইকাৰণে আন্দোলন আমি পুনৰ আৰম্ভ কৰি আছো। আৰু লগতে দিছপুৰবাসীয়ে যিহেতু কাৰ্বি আংলং সাহিত্য পৰিষদ হ'ব পাৰে, কিন্তু যেতিয়া পুলিচ বাহিনী অৰ্থাৎ যেতিয়া ল এণ্ড অৰ্ডাৰ অৰ্থাৎ ল এনফৰ্চমেণ্টৰ কথা আহে, সেইটো অসম চৰকাৰৰ হাতত গোটেইখিনি ইয়াৰ ক্ষমতা আছে। কিন্তু ইয়াত কাৰ্বি আংলঙৰ পৰা উচ্ছেদৰ জাননী দিয়াৰ পাছতো কিন্তু অসম চৰকাৰে কিন্তু আমাক কেতিয়াও এই পুলিচ প্ৰশাসন দিব নিবিচাৰে উচ্ছেদ কৰাৰ কাৰণে। সেইকাৰণে কৰবাত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰভাং তেখেতৰ অৱহেলা আছে। আৰু যিহেতু ট্ৰিপল ইঞ্জিন বুলি আমি যিটো আমি বুজো, যত নেকি কাৰ্বি আংলংটো বিজেপি চৰকাৰ, দিছপুৰ বিজেপি চৰকাৰ, চেন্ট্ৰেল বিজেপি চৰকাৰ, কিন্তু তাৰ পাছতো আৰু যিবোৰ সিদ্ধান্ত লোৱা হৈছে এইটো কেবিনেট অৰ্থাৎ অসম চৰকাৰৰ যিটো এটা ডিচিশ্যন, যত নেকি উচ্ছেদ কৰা গোটেইখিনি বিষয়টো যেতিয়া আমি ত্ৰিপাক্ষিক বৈঠক আমি কৰিছিলো, কিন্তু সেইখিনি গোটেইখিনি কথা দিয়াৰ পাছতো এতিয়া উচ্ছেদখিনি কৰিব নিবিচৰাটো কৰবাত তুলিৰাম ৰভাঙৰ অৱহেলা আছে। আৰু লগতে অসম চৰকাৰে কৰবাত এইখিনি কৰিব বিচৰা নাই আৰু আমাক বিশ্বাসঘাত অৰ্থাৎ আমাক ঠগ আৰু প্ৰবঞ্চনা সেইটো আমি দেখিছো। আৰু অকল কাৰ্বিৰ কথা নহয়, যেতিয়া জনজাতীয় কথা অসমত আহে সদায় আমি সেইটো আমি দেখা পাওঁ। কিন্তু জনজাতীয় লোকসকলক বা ট্ৰাইবেলসকলক উচ্ছেদ কৰিলে তাত কোনো এটা অসুবিধা, কোনো ধৰণৰ চৰকাৰৰ অসুবিধা আমি দেখা নাপাওঁ। উচ্ছেদটো আমি দেখা পাই থাকো যেতিয়া জনজাতীয় সকলক উচ্ছেদৰ কথা আহে। এতিয়া কিছু জাগা এতিয়া জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ কাৰণে চৰকাৰেতো মাথা মাৰি আছে, তেওঁলোকে চেষ্টা কৰি আছে। কিন্তু কাৰ্বি আংলঙত আমি উচ্ছেদ কৰাৰ কাৰণে আমি প্ৰাণ দিছো, তেজ দিছো, আন্দোলন কৰিছো, তাৰ পাছতো আমাক তেওঁলোকে গুৰুত্ব দিব বিচৰা নাই। ইয়াত চৰকাৰৰ কৰবাত তুলিৰাম অৱহেলা আছে, লগতে অসম চৰকাৰৰ তেওঁলোকৰ এটা অৱহেলা থকাৰ কাৰণে তেওঁলোকে কৰা নাই বা তেওঁলোকে কৰিব বিচৰা নাই। সেইকাৰণে পুনৰ আন্দোলন কাৰ্বি আংলঙত দেখি পোৱা যাব। মানে পিজিআৰ ভূমিত বাস কৰি থকাখিনিক পলিটিক্স হৈ আছে অকল পিজিআৰ এলেকাত থকা যিসকল হিন্দী ভাষী আছে বা যিসকল হিন্দী ভাষী বুলি নহয়, তাত কাৰ্বিও আছে, তাত ডিমাচা, তাত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী তাত আছে। তাত এই পিজিআৰ বসবাস আৰু লোকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। আৰু অকল পিজিআৰ বুলি নহয়, কাৰ্বিলত যিমানখিনি চৰকাৰী ভূমি দখল কৰা যিসকল লোক আছে, ইয়াত বসবাস কৰা যিসকল আছে, সকলোকে তেওঁলোকে ভোট বেংক হিচাপে গোটেইখিনি তেওঁলোকে ব্যৱহাৰ কৰি আছে। সেইকাৰণে আৰু এই ভোট বেংক অৰ্থাৎ চৰকাৰী ভূমি বেদখল কৰি পেলাই তেওঁলোকে এই মুক্ত কৰিব নিবিচৰা প্ৰথম কথাটো হৈছে যে কাৰ্বি আংলঙত এতিয়া কেনেকে যে কাৰ্বিসকল সংখ্যালঘুত পৰিণত হৈছে, আচলতে এই চৰকাৰী ভূমিত ঠায়ে ঠায়ে চৰকাৰী ভূমি দখল কৰি পেলাই তেওঁলোকে বহাৰ কাৰণে আচলতে আমি আজি সংখ্যালঘুত পৰিণত হৈছো। অৰ্থাৎ এই চৰকাৰী ভূমিত যিসকল লোক বহিছে এওঁলোকক ৰাজনীতিৰ নিজৰ এটা লাভবানৰ কাৰণে অৰ্থাৎ পলিটিকেলি এটা সেলফ গেইনৰ কাৰণে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে। সেইকাৰণে তেওঁলোকে উচ্ছেদখিনি কৰিব বিচৰা নাই। কিন্তু সেইটো আমি একো নাজানো, কোন চৰকাৰ কি আমি সেইটো আমি একো ক'ব নাযাওঁ। আমাৰ কথাটো হৈছে জাতিৰ সন্মানৰ কথা আছে, উচ্ছেদ হ'ব লাগে আৰু উচ্ছেদ নোহোৱা পৰ্যন্ত আমি আন্দোলনখিনি আমি স্থগিত ৰাখিম।